ধুবুৰী জিলাৰ দক্ষিণপাট বুঢ়াবুঢ়ীত খহনীয়া অঞ্চল পৰিদৰ্শন প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ। উল্লেখ্য যে কেইবাদিন ধৰি অব্যাহত আছে বুঢ়াবুঢ়ী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। ভাবুকিৰ সন্মুখীন হৈছে ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানলৈ যোৱা পথটোৰ লগতে বুঢ়াবুঢ়ী মন্দিৰো। ইয়াৰ পিছত আজি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল উপস্থিত হয় বুঢ়াবুঢ়ী থানত। লগতে মত বিনিময় কৰে স্থানীয় ৰাইজৰ লগত। সাংসদ বদৰুদ্দিন আজমলৰ সংগতিয়ে ধুবুৰী বিধায়ক নজৰুল ইছলাম, বিলাসীপাৰা বিধায়ক শামছুল হক আৰু গৌৰীপুৰ বিধায়ক মিজানুৰ ৰহমানে লগতে অসম চৰকাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাই সাংসদ বদৰুদ্দিন আজমলে। ইয়াৰ উপৰি ৫টা খহনীয়াৰ কবলত পৰা পৰিয়ালৰ মাজত চাউল, দাইল, নিমখ, মিঠাতেল, আলু আদি বিভিন্ন ধৰণৰ সামগ্ৰী দুপুৰাও বিতৰণ কৰে। গৰাখহনীয়া যে হালত হৈ আছে অসমত, এইটো ক'ব লগা একো নাই, কোনো ভাষা নাই, কোনো জবান নাই, কোনো ৱাৰ্ড নাই এইটো নিন্দা কৰাৰ কাৰণে। বোলে আফচোচৰ কথা হ'ল এইটোতো কুদৰতী দুৰ্যোগ, চৰকাৰে যিটো কৰিব লাগিছিল সেইটো চৰকাৰে এতিয়ালৈকে কৰা নাই। কোনো জেগাত ৰিলিফ দিছে, কোনো জেগাত দিয়া নাই, কোনো জেগাত মাত্ৰ একদিনত দিছে। একদিনে কি হ'ব, আজি 20 দিনৰ ওপৰত হৈ গৈছে। মানুহ ভোকা পিয়াসায় ঘৰ ভাঙি গৈছে। আজি ৭৫-৮০ জনৰ ওপৰত মানুহ মৰিছে। এইটোৰ ওপৰত চৰকাৰে উজনি অঞ্চলৰ নিচিনা আমাৰ লোৱাৰ আসামৰ মানুহৰ ওপৰত ধ্যান দিব লাগে। মই বাৰ বাৰ আপোনালোকৰ মাধ্যমে চিফ মিনিষ্টাৰ সাহেবক ৰিকুৱেষ্ট কৰি আছোঁ। আৰু আমি দিল্লীতো চিঠি লিখিছোঁ, আপোনালোকে জানে 20,000 কোটি টকাৰ পেকেজৰ কাৰণে ৰাহুল গান্ধীজীকো লিখিছোঁ। এই 22 তাৰিখ থেকে পাৰ্লিমেণ্ট আৰম্ভ হ'ব। তেখেতক আমি ৰিকুৱেষ্ট কৰিছোঁ বোলে এইটো সমস্যাটো আপুনি পাৰ্লিমেণ্টত উঠাওক। এনে যোৱা দিনো আজি 15 বছৰৰ পৰা মহিসকলে এই ফ্লাড ইৰোশ্যন চবৰ কথা মই মাতি আছোঁ। নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে। মহি একজন দ্য অনলি ওৱান সাংসদ মই মাতি আছোঁ, বোলে কোনো আচল হোৱা নাই। এইবাৰ ৰাহুল গান্ধীজী পাৰ্টি আগৰ পৰা বেছি শক্তিমান হৈছে আৰু তেখেতৰ এটা প্ৰভাৱ আছে মোদীজীৰ ওপৰত আৰু NDA গভৰ্ণমেণ্টৰ ওপৰত। ইণ্ডিয়া গভৰ্ণমেণ্টে এইটোৰ ওপৰত হেঁচা দিবই। আমি খালি ৰাহুল গান্ধীজী নহয়, আমি আমাৰ শৰদ পাৱাৰজী, অখিলেশ যাদৱ, মমতা বেনাৰ্জী চবক আমি চিঠি লিখিম যে আপোনালোকে আপোনালোকৰ দলৰ পৰা পাৰ্লিমেণ্টে এটা হেঁচা দিয়ক, আমি এইটো নেশ্যনেল কেলামিটি ডিক্লেয়াৰ হ'ব। হাজাৰ কাম কৰি আছোঁ। তেখেত সজাগ হৈ চলি ঘূৰি খালী পিঠ হাতে খালী পাৱে এটা 10 টকাৰ কামো দিয়া নাই। তেখেতৰ ল'ৰাৰ ইলেকশ্যন সামনে আছে, কেতিয়াবা ডিক্লেয়াৰ হ'ব। 2000 পেকেট পেপাৰ পত্ৰিকাত ছ'চিয়েল মিডিয়াত দিছে, 2000 পেকেট তেখেত তাত পাতি দিছে। বোলে ইয়াত যে 10-11 লাখ মানুহে ভোগ দিছে, এই মানুহবিলাকে 10টা পেকেটো আজিলৈকে দিয়া নাই। এটা লজ্জাৰ কথা।